হেল্ল' সকল কেনে আছে? ভালে আছেনে? মোৰ মাতটো অলপ এতিয়ালৈকে ভালকেনে অহাই নাই। মই ৰাতিপুৱা চাহ খাবলৈ পিঠা বনালোঁ। এই পিঠা ল'লোঁ 1 কাপ আৰু আটা লৈছোঁ আধা কাপ, ৰিফাইন তেল লৈছোঁ 3 চামুচ আধা আৰু ঘি লৈছোঁ 1 চামুচ। গোটেইখিনি মই মিহলি কৰি ল'ম ভালদৰে। আটা আৰু গোটেইখিনি মিহলি অলপ পানী দি পিনি এতিয়া মই মিহলি কৰি ল'লোঁ, পানী অকণমান দি ভালদৰে মিহলি কৰিব লাগিব। বিস্কুট নহ'লে এনেদৰে পিঠা যদি ঘৰতে থাকে নহয়, তেতিয়াহ'লে এনেদৰে বনাই পিনি চাহকণ খাই সঁচাকৈ ভালেই লাগে। কিবা এটা এনেকুৱা বনোৱা হ'লে খাই চাহকণ ভাল লাগে নহয়নে? মই সেইটো কাৰণে পিঠাখিনি খুন্দি আনি থৈ দিওঁ। ওচৰতে মানুহৰ ঘৰত মেচিন আছে। এয়া চ'দা দিছোঁ, বেকিং চ'দা দিছোঁ। বেকিং চ'দা ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া বেকিং চ'দা দি অকণমান পানী দি পিনি মিহলি কৰি ল'ম। এতিয়া 20 মিনিট সময় মই এনেদৰে থৈ দিম। তাৰপিছত এতিয়া ৰিফাইন তেল দি অকণমান দেৰি গৰম হ'বলৈ দিম। অকণমান তেলখিনি গৰম হ'লে ধুনীয়াকৈ পিঠাটো ফুলি আহে। মই এতিয়া এটা ডিজাইন দিম, গিলাচ এটা লৈ লৈছোঁ। গিলাচটোত পিঠাখিনি দি পিনি মাজতে ফুটা এটা কৰি দিম। আলহী আহিলে ধুনীয়াকৈ কিবা এটা ডিজাইন দি পিঠা এটা বনাই দিলে ভাল লাগে নহয়নে? পটককৈ কোনোবা আলহী আহিলে বোলে বিস্কুট নাই বোলে, এনেদৰে বনাই দিব পাৰি ডিজাইন দি পিনি। মই চিম্পুল ডিজাইন এটা দি বনাই দিওঁ। এনেকৈ কেতিয়াবা ঘপককৈ কোনোবা আহিলে মই এনেকৈ বনাই দিওঁ। খায়ো ভাল লাগে আৰু দেখিবলৈও ধুনীয়া হয় নহয়নে? সেইটো কাৰণে অকণমান ডিজাইন দি বনাই দিওঁ কেতিয়াবা মই। এতিয়া এই গিলাচটো এনেদৰে দি দিম। গিলাচটো একদম গেছটো ল' ফ্লেমত দিব লাগে। ল' ফ্লেমত দিলে গিলাচটো ভালকৈ এনেকৈ চলিও গিলাচটো কেতিয়াও গৰম হৈ নাযায়। ল' ফ্লেমত দিলে গিলাচটো অকণমান টাইম এনেদৰে থৈ দিম। তাৰপিছত এৰুৱাই দিম। এতিয়া এৰ খাই গুচি গ'ল, দেখিছেনে কি ধুনীয়াকৈ নেখালে। গিলাচটো হাতেৰে ধৰি আছোঁ মই। গিলাচটো গৰম নহয়। ল' ফ্লেমত দি পিনি গিলাচটো যদি দিয়া হয় নহয়, কেতিয়াও গিলাচটো গৰম হৈ নাথাকে। বৰ ধুনীয়াকৈ টেষ্টিকৈ সিজি যায়, খায়ো বহুত ভাল লাগে। মই ইয়াত আপোনালোকে গুড় দিব পাৰে, নতুবা চেনি দিব পাৰে আৰু পানী সলনি গাখীৰ দিব পাৰে। গুড়টো মোৰ এভেইলেবল নাই, কিন্তু চেনিটো মই দিয়া নাই কাৰণ এওঁৰ কাৰণে বেয়া। চেনি এইটো মই বিশেষকৈ নিদিওঁ, সেইটো কাৰণে মই দিয়া নাই। আপোনালোকে সোৱাদ অনুসৰি চেনিটো দি ল'ব, নহ'লে গুড় দিব। গুড় থাকিলে গুড় দিব। প্ৰায় হৈয়ে গৈছে মোৰ পিঠাটো। এয়া দেখিছেনে কিমান টেষ্টি হৈছে। কিন্তু মই অলপ বেলেগভাগে বনাওঁ। এওঁ ইমান অকণমান টান হয় ন, এইটো এওঁ খাবলৈ অকণমান পানী অলপ দি অলপ পনীয়া কৰি লওঁ। এতিয়া ভালদৰে পানীখিনিয়ে একদম মিহলি কৰি লওঁ। আপোনালোকে গাখীৰ থাকিলে গাখীৰ দিব, তেতিয়াও ধুনীয়া হয়। মোৰ গাখীৰো নাই, সেইটো কাৰণে। এতিয়া মই গিলাচত পিঠাখিনি ভৰাই ল'লোঁ আৰু ভৰাই লৈ এনেকৈ ঘূৰাই বনাই দিলোঁ। এইটো দেখিবলৈ বৰ ধুনীয়া হয়। এনেকৈও মই কেতিয়াবা আলহী আহিলে বনাই দিওঁ, খাই ভালেই পায়। আৰু সুধেহে কেনেকৈ বনাইছোঁ বুলি। মই এনেকৈও কেতিয়াবা বনাই দিওঁ, একদম ডিজাইন দি মেলি। দেখিবলৈও ভাল লাগে, খাবলৈও সোৱাদ হয়। এনেকৈ বনালেতো খাবলৈ বৰ ধুনীয়া হয় একদম। এই গিলাচ
গিলাচটোত ভৰাই এনেদৰে ঘূৰাই ঘূৰাই পিঠি বনাই দিওঁ বৰ ধুনীয়া হয় কোমল হৈ থাকে মানে ক্ৰিস্পিও হয় কোমলো হয় এয়া হৈ গ'ল দেখিছেনে মোৰ ভাগৰ